গাইজ কালি ৰাতি আমি গাড়ীখন আহি পেলাই গুচি আহিবলগীয়া হ'ল কাৰণ বহুত বেছি বৰফ পৰিছিলে আৰু ৰাতি আহি পেলাই পাই গ'লোহি আমি দিৰাং টাউন। এইফালে দেখিছে এখন হৈছে দিৰাং টাউনখন আৰু ইয়াতে আমি কালি থাকিলোঁ। এইটো হৈছে আমাৰ হোমষ্টেটো কালি জেন হোমষ্টে আমি ইয়াতে কালি থাকিলোঁ আৰু কালি এই বৰফৰ পৰা আহি পেলাই বিচনাখন পাই কম্বলখন পাইহে সঁচাকৈ অলপ শান্তি লাগিছে আৰু কালি নহয়হেঁতেন যে কি হ'লহেঁতেন ঠিকেই নাই। কালি ৰাতি ইমানেই গা বেয়া হৈ গ'ল ভিডিঅ' একো আপডেট দিবলৈ নহ'লে বা একো কৰিবলৈ নাপালোৱে। আৰু এইফালে এতিয়া আছে মইনা গা চা ধুই আহিলে নেকি? গা ধুই আহিলোঁ। গতিকে এতিয়া আমি ভাত খাবলৈ যাওঁ। এয়া চাওক বাহিৰৰ পৰিৱেশ। ইয়াত দেখিছে আমাৰ সুৰঞ্জন দা বহি আছে, আমাৰ দিৰাঙৰ মেইন মানুহ, বহুতখিনি হেল্প কৰিছে। এতিয়া বলক গাইছ আমি মা হোটেললৈ যাওঁ খানা খাবলৈ মজাকে। আৰু অহা কাইলৈ আমাৰ টাটা মটৰ্ছৰ পৰা মানুহ অহা কথা আছে, গতিকে কাইলৈ চাগে আমাৰ গাড়ীখন ভাল হৈ যাব। গতিকে আশা কৰিছোঁ যাতে গাড়ীখন সোনকালে ভাল হয় আৰু আমি ইয়াৰ পৰা যাব পাৰোঁ। ইয়াত বৰফ নাই বাৰু এতিয়া। গাইছ এতিয়া আমি পাই গ'লোহি। বলক আমাৰ কাৰণে খানা খাবলৈ ৰৈ আছে বহুত দেৰি। আহক এইফালে গাইছ এতিয়া আমাৰ ভাত খাবলৈ ৰেডি, পুৰা থালি আহি গ'ল মজাকে। খাব লাগে আৰু ন। এইফালে ময়ো পুৰা আৰম্ভ কৰিব লৈছোঁ আৰু প্ৰথম দিনাখন আহোঁতে আমি ইয়াতে খাইছিলোঁ আৰু এতিয়া কালিও ৰাতিও ইয়াতে খাইছোঁ, আজিও ইয়াতে। ৰাতিপুৱা বস্তু এটা চাওক গাইছ, আই লাভ দিৰাং 30 BNSSB আৰু একদম পৰিৱেশটো মজা। ইয়াতে মাৰ্কেটত পুৰা ভিৰ লাগি আছে আৰু মাৰ্কেটত কেলে ভিৰ লাগি আছে আমাৰ এতিয়া সুৰঞ্জন দাই ক'ব। লছৰ মানে লছৰটো কি হয়? আমাৰ যেনে বিহু হয় বছৰত একবাৰ, লছৰ হয়। আচ্ছা, এইটো 18 তাৰিখৰ পৰা আৰম্ভ হ'ব, মানে ফেব্ৰুৱাৰীৰ পৰা। তেতিয়া পৰা মানে ঘৰৰ পৰা নোলায় আৰু। আচ্ছা, মানে এই ফেব্ৰুৱাৰী 18 তাৰিখে পৰা লাগি যাব লছৰ। মানে কালি 17 তাৰিখ তো তেতিয়ালৈকে যিমান মাৰ্কেটিং আছে পুৰা কৰিব। এতিয়া মাৰ্কেটিং কৰি ল'ব আৰু সেইকাৰণে পুৰা ভিৰ হৈ আছে। আচ্ছা, মানে 18 তাৰিখে ঘৰত সোমাব ইহঁতে, নোলায় ঘৰৰ পৰা। আচ্ছা, ফেব্ৰুৱাৰী মাহটো নোলায় আৰু মানে যেনেকে বিহু তেওঁলোকৰ এতিয়া বিহু মানে এইটো গোটেই অৰুণাচলত হ'ব নে? গোটেই অৰুণাচলত। আচ্ছা, এইটো লছৰৰ মাহ আৰু ইয়াত এতিয়া এইটো সময়ত বেছিকে বৰফ পৰিব ন? বৰফটো বহুত বেছিকে পৰিব, ঠাণ্ডাটো বহুত বেছি হ'ব। বাকী যি কি নহওক ইয়াত এয়া চাওক দিৰাং টাউনখন আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আমি। বাকী যি নহওক মানুহৰ লাইফত আপ ডাউন থাকিবই হয় নাই। আমাৰ গাড়ীখনৰ কাৰণে কাইলৈ মেকানিক আহি আছে টাটা মটৰ্ছৰ ফালৰ পৰা। গাইছ আমি আহি পেলাই ইয়াত সুৰঞ্জন দাৰ গেৰেজটো পালোহি আৰু যোৱাবাৰ আমি ইয়াতে খানা খাইছিলোঁ ৰাতি কেইটা বজাত? মনে 12-1 বজাত আমি খানা খাইছিলোঁ ৰাতি। এইটো গেছটোত স্মৃতি জড়িত হৈ আছে। সেইদিনা ৰাতি দেখিছিলোঁ এনেকুৱা এটা ভয়ংকৰ ৰাস্তা নামি আহিছোঁ নহয় আমি গাইছ তললৈ। এইফালে চাওক দিৰাংখন চাওক না, কি মজা লাগিছে দেখিবলৈ। এইফালৰ পৰা দিৰাংখন চাওক, এইখন হৈছে দিৰাং স্কুল চাগে দেই। এইখন কি হয় আমি জুম কৰি পেলাই এবাৰ চাওঁ। গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুল দিৰাং, দেখিছে? জুম কৰি দেখাই দিছোঁ আপোনালোকক। আৰু আমি চাওক ক'ত আছোঁ, এইফালে আগত একদম দুজন একেবাৰে আগত পালেগে গৈ পেলাই। ইয়াত চাওক আল্টিমেট পৰিৱেশ, আল্টিমেট ভিউ চাওক না। এই গছত লাগি আছে কমলা, বৰ মৰম লগা দেই কমলাকেইটা। তেতিয়া আমি আহি পেলাই ইয়াৰ দাদাৰ ৰুম পালোহি আৰু ৰুমৰ পৰা ভিউটো চাওক। ইয়াৰ পৰা ভিউটো কি মজা চাওক গাইছ। সন্ধিয়া সময়ত আমাৰ ফেমিলি মেম্বাৰ দুজন আহিছিলে, টাৱাঙৰ পৰা আহিলে ন। একদম টাৱাঙতে পুৰা ৰেগুলাৰ কাম হৈ থাকে। বলেৰ পিক আপ লৈ আহিলে এওঁলোকো একেলগে বহি ধুনীয়াকৈ চাহ একাপ খাইছোঁ। চাওক সকলোৱে আছে। তোমালোকে টাৱাং আহিছা, গাড়ীখন বেয়া হৈছে, নিজৰ বেয়া লাগিছে। হয় গাড়ীখন ভাল থাকিলে ভাল লাগিলে। একো নাই আৰু কাইলৈ বনিব আৰু। এতিয়া গাইছ আমাৰ বেটেৰীটো ল'বলৈ আহিছোঁ। কালি যিহেতু চাৰ্জ দিবলৈ দিছিলোঁ তাত বহুত ঠাণ্ডা, গতিকে অলপ গৰম কৰিবলৈ চাৰ্জ দি দিলোঁ। ধুনীয়াকৈ চাৰ্জ হৈ আছে। এতিয়া গাইছ ৰাতি প্ৰায় 10টা বাজিলে আৰু এইফালে চাওক আমি মেগী বনাই পেলাই খাবলৈ লৈছোঁ ৰুমতে। আৰু এইফালে আমাৰ সুৰঞ্জন দা আহিলে খাবৰ কাৰণে, আমাৰ মইনা দা কাৰিকৰে বনালে। টাটা মটৰ্ছৰ ফালৰ পৰা মানুহ আহি আছে, গতিকে কাইলৈ অপেক্ষা কৰোঁ। গতিকে আপোনালোকক আকৌ কাইলৈ লগ পাই আছোঁ। বাই বাই।